এই মুহূৰ্তত ৰাজ্যৰ ৰাজনীতিৰ আটাইতকৈ ডাঙৰ খবৰ বাজপেয়ী ভৱনত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা উদাত্ত ভাষণ যিটো ভাষণক লৈ এই মুহূৰ্তত সৰ্বত্ৰে ব্যাপক চৰ্চা আৰম্ভ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা কোৱা হৈছে 2016 অসমত বিজেপিয়ে শাসন কৰি অহাৰে পৰা অৰ্থাৎ 2016 চনৰ পৰা বৰ্তমানলৈকে যি ধৰণে বিজেপিয়ে শাসন চলাই আহিছে হেয়া অসমৰ অস্তিত্ব ৰক্ষাৰ সোণালী ক্ষণ হিচাপে ইতিহাসৰ বুকুত লিপিবদ্ধ হৈ থাকিব এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা কোৱা হৈছে আমি আমাৰ কাৰণে ৰাজনীতি কৰা নাই আকৌ কৈছো হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য যে আমি আমাৰ কাৰণে ৰাজনীতি কৰি থকা নাই আমাৰ ইয়াত ব্যক্তিগত স্বাৰ্থ নাই ইয়াত কোনো ধৰণৰ ব্যক্তিগত প্ৰয়োজন নাই বিজেপি জয় হোৱা নোহোৱাক লৈ আমি আমাৰ কাৰণে ৰাজনীতি কৰা নাই আমি আমাৰ নাতি আমি আমাৰ লৰা ছোৱালীৰ বাবেহে ৰাজনীতি কৰিছো আমাৰ ভৱিষ্যত প্ৰজন্ম যাতে সুৰক্ষিত হৈ থাকে তাৰ বাবেহে আমি ৰাজনীতি কৰিছো এনে ধৰণে মন্তব্য প্ৰকাশ কৰিছে হিমন্ত বিশ্ব শৰ্মাই হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা স্পষ্ট ৰূপত কোৱা হৈছে যে ৰাস্তা দলং এবোৰ নিৰ্মাণ হৈ থাকিব কিন্তু অসমীয়া জাতিৰ মাটি ভেটি এই সকলো যদিহে শেষ হৈ যায় তাক কেতিয়াও আৰু পুনঃ নিৰ্মাণ কৰিব নোৱাৰি হেবাবে আমাৰ এটাই লক্ষ্য উদ্দেশ্য আমাৰ এটাই সংগ্ৰাম যে জাতি মাটি ভেটি এয়া ৰক্ষা কৰিবই লাগিব আৰু ইয়াৰ বাবে আমি সদায়ে যুজি যাম আমাৰ সংগ্ৰাম চলাই যাম এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত জনাই আছো বিগ পলিটিক্যাল নিউজ বাজপেয়ী ভৱনত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উদাত্ত ভাষণ পৰাজয়ে বিজেপিক বিজয়ৰ সংকল্প লবলৈ শিকায় পৰৱৰ্তী সময়ত ধুবুৰী নগাঁও যোৰহাট লোকসভা সমষ্টিত বিজয়ী হ'বলৈ প্ৰচেষ্টা চলাম আৰু হেকেটা সমষ্টিত আমি কিন্তু কাম কৰি যাম আমাৰ সভ্যতা আমাৰ সংস্কৃতি জাগ্ৰত হৈ থাকিব লাগিব এই আহ্বান জনাইছে হিমন্ত বিশ্ব শৰ্মাই আমাৰ জাতি মাটি ভেটি সুৰক্ষিত হৈ থকাটোৱে আমাৰ কাম্য আৰু আমাৰ সংগ্ৰাম এই সংগ্ৰাম চলি থাকিব জাতি মাটি ভেটি ৰক্ষাৰ সংগ্ৰামখন দিছপুৰৰ পৰা অব্যাহত থাকিব আৰু দিল্লীৰ পৰাও অব্যাহত থাকিব এই কথা ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই নৰেন্দ্ৰ মোদীক সমালোচনা কৰিবলৈ মণিপুৰৰ কথা ক'বলৈ দিল্লীলৈ আমি আমাৰ বিজেপিৰ 11 জন সাংসদক পঠিওৱা নাই তেওঁলোকক কাৰোবাক সমালোচনা কৰিবলৈ বা মণিপুৰৰ কথা ক'বলৈ আমি পঠিওৱা নাই তেওঁলোকক পঠিয়াইছো তেওঁলোকে যাতে অসমৰ কথা কয় দিল্লীত হেবাবে তেওঁলোকক আমি পঠিয়াইছো কাৰ্যকৰ্তা আৰু সাংসদ দুয়োটা দায়িত্ব পালন কৰিব লাগিব এজন সাংসদে এখন ৰণ শেষ হ'ল এতিয়া আন দুখন ৰণ আৰম্ভ হ'ল এখন শেষ হ'ল সন্মুখত এতিয়া আন দুখনকৈ ৰণ এখন ৰণ হৈছে পঞ্চায়তৰ ৰণ আৰু আনখন হৈছে বিধানসভা নিৰ্বাচনৰ ৰণ আৰু এই দুয়োখন ৰণতে আমি জিকিবই লাগিব এই দুয়োখন ৰণে আমি জিকিবই লাগিব তাৰ বাবে দিনে ৰাতিয়ে প্ৰত্যেকজন কাৰ্যকৰ্তাই কাম কৰিবই লাগিব বিজেপিৰ বিজয় ব্যক্তিগত প্ৰয়োজন নহয় বিজেপিৰ বিজয় বিজেপিৰ জয়লাভ কাৰো ব্যক্তিগত প্ৰয়োজন নহয় তাত কাৰো ব্যক্তিগত স্বাৰ্থ নাই বিজেপিৰ বিজয় বিজেপিৰ সংগ্ৰাম নতুন প্ৰজন্মৰ ভৱিষ্যতৰ কাৰণে কৰা সংগ্ৰাম ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে কৰা সংগ্ৰাম আমাৰ সংগ্ৰাম দেশ আৰু জাতিৰ বাবে কৰা সংগ্ৰাম ইয়াত কোনো ব্যক্তিগত স্বাৰ্থ নাই 2016 চনৰ পৰা আৰম্ভ হোৱা বিজেপিৰ শাসন অসমৰ অস্তিত্ব ৰক্ষাৰ সোণালী ক্ষণ হিচাপে অসমৰ ইতিহাসত লিপিবদ্ধ হৈ থাকিব ৰাস্তা দলং সকলো হৈ থাকিব কিন্তু জাতিটোৰ ভেটি হেৰালে হেয়া কেতিয়াও নিৰ্মাণ কৰিব পৰা নাযাব ৰাস্তা দলং এবোৰ হৈ থাকিব তাৰ কাৰণে ইমান চিঞৰ বাখৰ কৰি লাভ নাই হেয়া হৈ থাকিব কিন্তু এবাৰ যদি জাতি মাটি ভেটি শেষ হৈ যায় তাক আকৌ পুনৰ নিৰ্মাণ কৰিব পৰা নাযাব আমি আমাৰ কাৰণে ৰাজনীতি কৰা নাই আমি আমাৰ নাতি লৰা ছোৱালীৰ বাবেহে ৰাজনীতি কৰিছো এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাৰতৰ 5খন সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অসমক আমি প্ৰতিষ্ঠা কৰিমে আৰু হেয়া সংকল্প আমি লৈছো এনে ধৰণে বাজপেয়ী ভৱনত
মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উদাত্ত ভাষণ এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাৰ এই ভাষণৰ কিয়দাংশ আমাৰ লগত আছে কি কৈছে শুনোৱা আমাৰ দেশত জননী জন্মভূমিৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে যি আমাৰ আন্দোলন আছিলে সেই আন্দোলনক আমি আকৌ এবাৰ শক্তিশালী কৰিলো জাতি মাটি ভেটি আমি সুৰক্ষিত কৰিলো তেজপুৰত অসমৰ প্ৰাণ লুকাই আছে বটদ্ৰৱাত অসমৰ প্ৰাণ লুকাই আছে মাজুলীত অসমৰ প্ৰাণ লুকাই আছে বৰপেটাত অসমৰ প্ৰাণ লুকাই আছে আৰু প্ৰত্যেকটো সমষ্টিতে ভাৰতীয় জনতা পাৰ্টি বিজয়ী হ'ল য'ত অসমৰ অৰ্থনৈতিক মেৰুদণ্ড থিয় হৈ আছে তেনে ডিব্ৰুগড় লোকসভা সমষ্টিত আমি অভূতপূৰ্ব বিজয় পাবলৈ সক্ষম হ'ম বানে গৰকা বানপানীয়ে নিতৌ তাণ্ডৱৰ সৃষ্টি কৰা লখিমপুৰ লোকসভা সমষ্টিত হাজাৰ বেদনা বুকুত লৈও অসমৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টিক বিপুল ভোটত বিজয়ী কৰি কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিষয়ে মই ইতিমধ্যে কৈছো পাহাৰ ভয়ামৰ ৰাজনীতি আমাৰ বাবে ৰাজনীতি নহয় আমাৰ বাবে এডাল সমন্বয়ৰ সাকু আজি ডিফুৰ দৰে লোকসভাত য'ত কাৰ্বি ৰাইজে আৰু আন জনজাতি ডিমাছা ৰাইজে এখন নতুন অসম গঢ়াৰ সপোন দেখে সেই কাৰ্বি ডিমাছা ৰাইজৰ অভূতপূৰ্ব আশীৰ্বাদেৰে অমৰ সিং টিছু আমাৰ মাজত বিজয়ী বীৰৰ দৰে আজি আহি উপস্থিত হৈছে শিলচৰৰ পিছত কৰিমগঞ্জ লোকসভা প্ৰত্যাহ্বান আছিল কোনেও ভবা নাছিল আজি কৰিমগঞ্জ লোকসভাত অভূতপূৰ্ব বিজয় ডিলিমিটেশ্যনৰ পিছত ৰাইজে কৈছিল যে কৰিমগঞ্জৰ দৰে সীমান্তত যদি আমাৰ সংসদ নাথাকে সীমান্ত কেনেকৈ সুৰক্ষিত হ'ব ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে একত্ৰিত হৈ কৰিমগঞ্জৰ কাৰ্যকৰ্তাসকলে যিমান মিলা প্ৰীতিৰে এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল ই আমাৰ সকলোৰে বাবে এক আদৰ্শ আছিল কৰিমগঞ্জ লোকসভা সমষ্টিত এনেকৈ ভোট দিছিল কোনোবাত যদি কংগ্ৰেছে কোনোবা এটা সমষ্টিত কংগ্ৰেছে যদি 999টা ভোট পাইছে আমি যদি এটা পাইছো আমাৰ কাৰ্যকৰ্তাসকলেও সমানে প্ৰত্যুত্তৰ দিছিল আমাৰ কেন্দ্ৰবিলাকত আমি 999টা ভোট পাইছো কংগ্ৰেছে এটা ভোট পাইছে অদ্ভুত ৰাজনৈতিক আদৰ্শৰে কৰিমগঞ্জৰ কাৰ্যকৰ্তাসকলে এই নিৰ্বাচনত কাম কৰিছে শ্ৰদ্ধাৰ ৰাইজ তেনে এটা নিৰ্বাচনত প্ৰচাৰ কৰিবলৈ পোৱা তেনে এটা নিৰ্বাচনত নেতৃত্ব দিব পৰাটো মোৰ বাবেও এক অকল্পনীয় গৌৰৱ আছিল শ্ৰদ্ধাৰ ৰাইজ কোনো কথা নাই ধুবুৰীত আমি হাৰিছো আমি নগাঁৱত আমি হাৰিছো আমি যোৰহাটত আমি হাৰিছো ভাৰতীয় জনতা পাৰ্টিৰ ইতিহাস যে দুখনৰ পৰা আমি তিনি আসনলৈ আৰোহণ কৰিছিলো পৰাজয়ে ভাৰতীয় জনতা পাৰ্টিক বিজয়ৰ সংকল্প ল'বলৈ শিকায় ধুবুৰী নগাঁও যোৰহাটৰ ৰাইজত সেৱাত আমি ব্ৰতী হৈ থাকিম আৰু পুনৰ লোকসভা নিৰ্বাচনত এই তিনিওখন আসনতে আমি বিজয়ী হ'বলৈ প্ৰচেষ্টা চলাম শ্ৰদ্ধাৰ ৰাইজ কাৰ্যকৰ্তা বন্ধুসকল আমি এখন বিকশিত অসম বিচাৰো সমস্যাৰ পৰা মুক্ত আৰু এখন সুজলা সুফলা মোৰ আই অসমী এয়াই হৈছে আমাৰ কল্পনা আমাৰ সভ্যতা জাগ্ৰত হৈ থাকক আমাৰ সংস্কৃতি জাগ্ৰত হৈ থাকক জাতি মাটি ভেটি সুৰক্ষিত হৈ থাকক আজি আমি 11 জন সংসদক গৌৰৱী অসমীয়া জাতিয়ে লোকসভালৈ প্ৰেৰণ কৰিছে জাতি মাটি ভেটিৰ ৰক্ষাৰ এই সংগ্ৰামখনক
নতুন দিল্লীৰ পৰাও অব্যাহত ৰাখাৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ সমূহ কাৰ্যকৰ্তাসকলে এই 11 জন সংসদক বিজয়ৰ তিলক পিন্ধাই অসমৰ ৰাইজৰ আশীৰ্বাদ হিৰৰ ওপৰত দি আজি আমি তেওঁলোকক দিল্লীলৈ পঠিয়াই দিম। মই বিশ্বাস কৰোঁ সংসদৰ ভিতৰত আৰু সংসদৰ বাহিৰত নৰেন্দ্ৰ মোদীক সমালোচনা কৰিবৰ বাবে নহয়, মণিপুৰৰ কথা ক'বৰ বাবে নহয়, মোৰ আই অসমীৰ কথা ক'বৰ বাবে এই 11 জন সৈনিকে দুৰ্জেয় ভূমিকা গ্ৰহণ কৰিব। মণিপুৰৰ কথা মণিপুৰৰ সংসদে কওক, আমাৰ আশীৰ্বাদ থাকিব, শুভেচ্ছা থাকিব। এই 11 জন সংসদে আই অসমীৰ কথা কওক, আই অসমীক এক নতুন পৰ্যায়লৈ লৈ যাওক। আমাক আলোচনা নালাগে, সমালোচনা নালাগে, অসমৰ কাৰণে আমাক অৰ্থনৈতিক উন্নয়ন লাগে। আমি আলোচনাৰ কৰিবৰ বাবে সংসদত নাযাওঁ, আমি সমালোচনা কৰিবৰ বাবে নাযাওঁ। যি ধৰণে আমাৰ সংসদসকলৰ প্ৰচেষ্টাত নুমলীগড় ৰিফাইনেৰী 9 মিলিয়ন মেট্ৰিক টনলৈ বৃদ্ধি হ'ল, যি ধৰণে আমাৰ সংসদৰ প্ৰচেষ্টাত অসমলৈ এইমছ আহিলে, যি ধৰণে আমাৰ সংসদৰ প্ৰচেষ্টাত অসমলৈ IIT আহিলে, যি ধৰণে আমাৰ সংসদৰ প্ৰচেষ্টাত মাজুলীৰ 2 পাৰে দলং নিৰ্মাণৰ কাম আৰম্ভ হ'ল, যি ধৰণে আমাৰ সংসদৰ প্ৰচেষ্টাত বগীবিল দলং সম্পূৰ্ণ হ'ল, ধলাশদিয়াৰ দলং সম্পূৰ্ণ হ'ল, তেনে এক অৰ্থনৈতিক বিপ্লৱ অহা 5 বছৰৰ বাবেও দিল্লীৰ দুৱাৰত গৈ আৰম্ভ কৰক। তাৰ বাবে আমি অসমীয়া জনগণৰ অযুত আশীৰ্বাদেৰে তেওঁলোকক আজি আমি দিল্লীলৈ প্ৰেৰণ কৰিম। আৰু লগত থাকিব আমাৰ ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, ভুৱনেশ্বৰ কলিতা, ৰণগৌৰা নাৰ্জাৰী, ৰাজ্যসভাৰ সাংসদসকল। অসমত প্ৰথমবাৰৰ বাবে শাসকীয় পক্ষই লোকসভাৰ ভিতৰত আমি ইমান ডাঙৰ এটা প্ৰতিনিধিত্ব কৰিম। মই বিশ্বাস কৰোঁ আমাৰ সংসদসকলে দিল্লীতো কাম কৰিব আৰু বুথলৈ গৈ আমাৰ বুথৰ কাৰ্যকৰ্তাসকলৰ লগতো সময় কটাম। মই সংসদো আৰু মই এজন গৌৰৱী কাৰ্যকৰ্তাও। কাৰ্যকৰ্তা আৰু সংসদ এই দুইটাৰ দায়িত্ব পালন কৰিব। দৰং ওদালগুৰিৰ দৰে বিটিআৰ আছে, নন বিটিআৰ আছে, সমন্বয়ৰ সাকু সৃষ্টি কৰি আমি দৰং ওদালগুৰিত জিকি আহিছোঁ। বড়ো সমাজৰো কথা কম, অনাবড়ো সমাজৰো কথা কম, সমন্বয়ৰ সাকু গৈ আমি দিল্লীত নিৰ্মাণ কৰিম। তেনে এক আদৰ্শৰে আজি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে আজি আমি দিলীপ শইকীয়া ডাঙৰীয়াক বিজয়ৰ তিলক পিন্ধাইছোঁ। ফণীভূষণ চৌধুৰী ডাঙৰীয়াক আমাৰ নামনি অসমৰ উন্নয়নৰ কাৰণে কাম কৰাৰ বাবে বিজয়ৰ তিলক পিন্ধাইছোঁ। সৰ্বানন্দ সোণোৱালক জাতিৰ নেতৃত্ব ল'বলৈ আমি বিজয়ৰ তিলক পিন্ধাইছোঁ। আমি কামাখ্যা তাছা ডাঙৰীয়াক কাজিৰঙাৰ গৌৰৱ আজি সমস্ত পৃথিৱীলৈ, বিশ্বলৈ সুবাসলৈ পৰিণত কৰক, তাৰ বাবে আমি বিজয়ৰ তিলক পিন্ধাইছোঁ। মই বিশ্বাস কৰোঁ আমাৰ সকলোৰে প্ৰচেষ্টাত আমি আমাৰ যি আন্দোলন আছিল সেই আন্দোলনক আমি নতুন পৰ্যায়লৈ লৈ যাবলৈ সক্ষম হ'ম। আমাৰ আন্দোলন হ'ল বিকশিত ভাৰত, বিকশিত অসম, জাতি মাটি ভেটিৰ সুৰক্ষা। শ্ৰদ্ধাৰ কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল, এখন ৰণ শেষ হ'ল আৰু এখন ৰণ আৰম্ভ হ'ল। পঞ্চায়তৰ ৰণ আৰু পঞ্চায়তৰ পিছতেই বিধানসভাৰ ৰণ। এই দুইখন ৰণ আমি জিকিব লাগিব। এবাৰৰ কাৰণে মনত ৰাখিব, ভাৰতীয় জনতা পাৰ্টিৰ বিজয় আমাৰ বাবে ব্যক্তিগতৰ বাবে প্ৰয়োজন নহয়, কিন্তু এইখন অসমত আমি যাতে বিদেশীৰ শাসনলৈ কেতিয়াও ৰূপান্তৰ কৰিব নিদিওঁ, তাৰ বাবে আমাৰ সংগ্ৰাম
দেশ আৰু জাতিৰ বাবে কৰা সংগ্ৰাম এয়া আমাৰ সংগ্ৰাম নহয় এয়া আমাৰ নতুন প্ৰজন্মৰ বাবে কৰা সংগ্ৰাম কোনোবাই আজি ভাৰতীয় জনতা পাৰ্টিক মূল্যায়ন কৰিব অৰুণোদয় পালুনে নাই কোনোবাই ভাৰতীয় জনতা পাৰ্টিক মূল্যায়ন কৰিব চাকৰি পালুনে নাই কোনোবাই ভাৰতীয় জনতা পাৰ্টিক মূল্যায়ন কৰিব ৰাস্তা হলনে নাই কিন্তু অসমৰ ইতিহাসে 2016 চনৰ পৰা আৰম্ভ হোৱা ভাৰতীয় জনতা পাৰ্টিৰ এই শাসনক অসমৰ অস্তিত্ব ৰক্ষাৰ আটাইতকৈ সোণালী ক্ষণ ৰূপে ইতিহাসে তাক চিহ্নিত কৰিব তাক লৈ মোৰ কোনো সন্দেহ নাই আজি আমি দেশৰ কাৰণে স্বজাতিৰ কাৰণে আমাৰ সভ্যতাৰ কাৰণে আমি সংগ্ৰাম কৰিছো ৰাস্তা হ'ব দলং হ'ব কিন্তু জাতিটোৰ যদি ভেটি হেৰুৱাই যায় সেই ভেটি আৰু আমি কেতিয়াও নিৰ্মাণ কৰিব নোৱাৰো মোৰ ভৱিষ্যতৰ প্ৰজন্মক মোৰ ল'ৰা ছোৱালীক মোৰ নাতি পুতিক এখন সুৰক্ষিত অসম দি থৈ যোৱাটো আমাৰ দায়িত্ব আৰু আমাৰ কৰ্তব্য আজি আমি আমাৰ কাৰণে ৰাজনীতি কৰা নাই আমাৰ কাৰণে যদি ৰাজনীতি কৰিলোহেঁতেন আমি সকলোৱে চালোহেঁতেন মই কি পাইছো কিন্তু আজি আমি আমাৰ কাৰণে ৰাজনীতি কৰা নাই আমি আমাৰ নাতি পুতি আৰু ল'ৰা ছোৱালীৰ কাৰণে আমি ৰাজনীতি কৰিছো তেওঁলোকক এখন সুৰক্ষিত অসম দি থৈ যাবলৈ আমি ৰাজনীতি কৰিছো জনজাতীয় অজনজাতীয় বঙালী অসমীয়া হিন্দীভাষী গুৰ্খা নেপালী বিভিন্ন নামেৰে বিভক্ত হৈ থকা মহান অসমীয়া জাতিটোক মহাপুৰুষ শংকৰদেৱে দেখুৱাই থৈ যোৱা ৰাস্তাৰে আজি আমি একত্ৰিত কৰিছো দুখীয়া আৰু আৰ্তজনৰ কাষত আজি আমি থিয় হৈছো আৰু ভাৰতৰ সীমান্তত থকাৰ পিছতো পূব ভাৰতৰ শেষ সীমান্তত থকাৰ পিছতো পশ্চিমবংগৰ দৰে ৰাজ্যতকৈ আমি কম দামত আমি আমাৰ ৰাজ্যৰ জনসাধাৰণক পেট্ৰল ডিজেল ভৰোৱাৰ আমি সুবিধা দিছো পশ্চিমবংগৰ দৰে যেতিয়া শ্ৰেষ্ঠ ৰাজ্যয়ো ৰাজ্যৰ কৰ্মচাৰীক মাত্ৰ 14% দিয়ে তেতিয়া অসম আমাৰ সংসদৰ প্ৰচেষ্টাত বগীবিল দলং সম্পূৰ্ণ হ'ল ধলাশদিয়াৰ দলং সম্পূৰ্ণ হ'ল তেনে এক অৰ্থনৈতিক বিপ্লৱ অহা 5 বছৰৰ বাবেও দিল্লীৰ দুৱাৰত গৈ আৰম্ভ কৰক তাৰ বাবে আমি অসমীয়া জনগণৰ অযুত আশীৰ্বাদেৰে তেওঁলোকক আজি আমি দিল্লীলৈ প্ৰেৰণ কৰিম আৰু লগত থাকিব আমাৰ ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা ভুৱনেশ্বৰ কলিতা ৰণগৌৰা নাৰ্জাৰী ৰাজ্যসভাৰ সাংসদসকল অসমত প্ৰথমবাৰৰ বাবে শাসকীয় পক্ষই লোকসভাৰ ভিতৰত আমি ইমান ডাঙৰ এটা প্ৰতিনিধিত্ব কৰিম মই বিশ্বাস কৰোঁ আমাৰ সংসদসকলে দিল্লীতো কাম কৰিব আৰু বুথলৈ গৈ আমাৰ বুথৰ কাৰ্যকৰ্তাসকলৰ লগতো সময় কটাম মই সংসদো আৰু মই এজন গৌৰৱী কাৰ্যকৰ্তাও কাৰ্যকৰ্তা আৰু সংসদ এই দুইটাৰ দায়িত্ব পালন কৰিম দৰং ওদালগুৰিৰ দৰে বিটিআৰ আছে নন বিটিআৰ আছে সমন্বয়ৰ হাকু সৃষ্টি কৰি আমি দৰং ওদালগুৰিত জিকি আহিছো বড়ো সমাজৰো কথা কম অনাবড়ো সমাজৰো কথা কম সমন্বয়ৰ হাকু গৈ আমি দিল্লীত নিৰ্মাণ কৰিম তেনে এক আদৰ্শৰে আজি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে আজি আমি দিলীপ শইকীয়া ডাঙৰীয়াক বিজয়ৰ তিলক পিন্ধাইছো ফণীভূষণ চৌধুৰী ডাঙৰীয়াক আমাৰ নামনি অসমৰ উন্নয়নৰ কাৰণে কাম কৰাৰ বাবে বিজয়ৰ তিলক পিন্ধাইছো সৰ্বানন্দ সোণোৱালক জাতিৰ নেতৃত্ব ল'বলৈ আমি বিজয়ৰ তিলক পিন্ধাইছো আমি কামাখ্যা তাছা ডাঙৰীয়াক কাজিৰঙাৰ গৌৰৱ আজি সমস্ত পৃথিৱীলৈ বিশ্বলৈ সুবাসলৈ পৰিণত কৰক তাৰ বাবে আমি বিজয়ৰ তিলক পিন্ধাইছো মই বিশ্বাস কৰোঁ আমাৰ সকলোৰে প্ৰচেষ্টাত আমি আমাৰ যি আন্দোলন আছিল সেই আন্দোলনক আমি নতুন পৰ্যায়লৈ লৈ যাবলৈ সক্ষম হ'ম আমাৰ আন্দোলন হ'ল বিকশিত ভাৰত
বিকশিত অসম জাতি মাটি ভেটিৰ সুৰক্ষা। শ্ৰদ্ধাৰ কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল, এখন ৰণ শেষ হ'ল আৰু এখন ৰণ আৰম্ভ হ'ল। পঞ্চায়তৰ ৰণ আৰু পঞ্চায়তৰ পিছতে বিধানসভাৰ ৰণ। এই দুইখন ৰণ আমি জিকিব লাগিব। এবাৰৰ কাৰণে মনত ৰাখিব, ভাৰতীয় জনতা পাৰ্টিৰ বিজয় আমাৰ বাবে ব্যক্তিগতৰ বাবে প্ৰয়োজন নহয়, কিন্তু এইখন অসমত আমি যাতে বিদেশীৰ শাসনলৈ কেতিয়াও ৰূপান্তৰ কৰিব নিদিও, তাৰ বাবে আমাৰ সংগ্ৰাম দেশ আৰু জাতিৰ বাবে কৰা সংগ্ৰাম। এয়া আমাৰ সংগ্ৰাম নহয়, এয়া আমাৰ নতুন প্ৰজন্মৰ বাবে কৰা সংগ্ৰাম। কোনোবাই আজি ভাৰতীয় জনতা পাৰ্টিক মূল্যায়ন কৰিব অৰুণোদয় পালো নে নাই? কোনোবাই ভাৰতীয় জনতা পাৰ্টিক মূল্যায়ন কৰিব চাকৰি পালো নে নাই? কোনোবাই ভাৰতীয় জনতা পাৰ্টিক মূল্যায়ন কৰিব ৰাস্তা হ'ল নে নাই? কিন্তু অসমৰ ইতিহাসে 2016 চনৰ পৰা আৰম্ভ হোৱা ভাৰতীয় জনতা পাৰ্টিৰ এই শাসনক অসমৰ অস্তিত্ব ৰক্ষাৰ আটাইতকৈ সোণালী ক্ষণ ৰূপে ইতিহাসে তাক চিহ্নিত কৰিব, তাক লৈ মোৰ কোনো সন্দেহ নাই। আজি আমি দেশৰ কাৰণে, স্বজাতিৰ কাৰণে, আমাৰ সভ্যতাৰ কাৰণে আমি সংগ্ৰাম কৰিছোঁ। ৰাস্তা হ'ব, দলং হ'ব, কিন্তু জাতিটোৰ যদি ভেটি হেৰুৱাই যায়, সেই ভেটি আৰু আমি কেতিয়াও নিৰ্মাণ কৰিব নোৱাৰোঁ। মোৰ ভৱিষ্যতৰ প্ৰজন্মক, মোৰ ল'ৰা ছোৱালীক, মোৰ নাতি পুতিক এখন সুৰক্ষিত অসম দি থৈ যোৱাটো আমাৰ দায়িত্ব আৰু আমাৰ কৰ্তব্য। আজি আমি আমাৰ কাৰণে ৰাজনীতি কৰা নাই। আমাৰ কাৰণে যদি ৰাজনীতি কৰিলোহেঁতেন আমি সকলোৱে চালোহেঁতেন মই কি পাইছোঁ। কিন্তু আজি আমি আমাৰ কাৰণে ৰাজনীতি কৰা নাই, আমি আমাৰ নাতি পুতি আৰু ল'ৰা ছোৱালীৰ কাৰণে আমি ৰাজনীতি কৰিছোঁ। তেওঁলোকক এখন সুৰক্ষিত অসম দি থৈ যাবলৈ আমি ৰাজনীতি কৰিছোঁ। জনজাতীয়, অজনজাতীয়, বঙালী, অসমীয়া, হিন্দীভাষী, গোৰ্খা, নেপালী বিভিন্ন নামেৰে বিভক্ত হৈ থকা মহান অসমীয়া জাতিটোক মহাপুৰুষ শংকৰদেৱে দেখুৱাই থৈ যোৱা ৰাস্তাৰে আজি আমি একত্ৰিত কৰিছোঁ। দুখীয়া আৰু আৰ্তজনৰ কাষত আজি আমি থিয় হৈছোঁ। আৰু ভাৰতৰ সীমান্তত থকাৰ পিছতো, পূব ভাৰতৰ শেষ সীমান্তত থকাৰ পিছতো পশ্চিমবংগৰ দৰে ৰাজ্যতকৈ আমি কম দামত আমি আমাৰ ৰাজ্যৰ জনসাধাৰণক পেট্ৰল ডিজেল ভৰোৱাৰ আমি সুবিধা দিছোঁ। পশ্চিমবংগৰ দৰে যেতিয়া শ্ৰেষ্ঠ ৰাজ্যয়ো ৰাজ্যৰ কৰ্মচাৰীক মাত্ৰ 14% দিয়ে, তেতিয়া অসমৰ দৰে ৰাজ্যই 50% দিয়াৰ আমি গৌৰৱ অৰ্জন কৰিছোঁ। কিন্তু তাৰ পিছতো আমাৰ লক্ষ্য এটাই, আমি বৰ্তমানৰ বাবেও কাম কৰিম আৰু ভৱিষ্যতৰ বাবে আমি এখন সুৰক্ষিত অসম থৈ যাম। আমাৰ জীৱনৰ আজি মোৰ 55 বছৰ, কাৰোবাৰ 30 বছৰ, কাৰোবাৰ 70 বছৰ। আমাৰ জীৱনৰ এটাই লক্ষ্য হোৱা উচিত যে ভৱিষ্যতৰ বাবে এখন সুৰক্ষিত অসম নিৰ্মাণ কৰিবৰ বাবে আমি ৰাজনীতি কৰিছোঁ আৰু সেই ৰাজনীতি আমি কৰি থাকিম। কোনোবাই আমাক ভাল কৰি মাতিলে, কোনোবাই আমাৰ বুথত গ'ল, কোনোবাই আমাক MP ফাণ্ডৰ টকা দিলে, সেয়া আমাৰ বাবে ক্ষুদ্ৰ চিন্তা। সেই চিন্তাৰে আমি জনসংঘও কৰা নাছিলোঁ, সেই চিন্তাৰে আমি বিজেপিও কৰা নাই। আমি যদি বিজেপি কৰিছোঁ, আমাৰ হিন্দু সমাজৰ সুৰক্ষা, জাতিটোৰ সুৰক্ষা, ভৱিষ্যতৰ সুৰক্ষাৰ বাবে আজি আমি কাম কৰিছোঁ। আৰু হিন্দু মুছলমানেৰে সমন্বিত আমি থলুৱা অসমীয়া লোকৰ বাবে আমি কাম কৰিছোঁ। আমি বৰাকৰ জনগণৰ বাবে আমি কাম কৰিছোঁ, পাহাৰৰ জনগণৰ বাবে আমি কাম কৰিছোঁ। আৰু আমাৰ লক্ষ্য হ'ব অনাগত 2টা বছৰত এই আন্দোলনক আৰু অধিক সক্ৰিয় কৰা, জনতাৰ কাষত থিয় হৈ
কংগ্ৰেছে যিবিলাক অপপ্ৰচাৰ চলালে এই গোটেই অপপ্ৰচাৰবিলাকৰ উত্তৰ দিব পৰা শক্তি আমি সংগৃহীত কৰি আমি এই যুদ্ধত আকৌ এবাৰ আমি অৱতীৰ্ণ হ'ম 2014 যেনেকৈ জাতি মাটি ভেটি ৰক্ষাৰ সংকল্পৰে আমি নামি পৰিছিলোঁ আজিও সেই জাতি মাটি ভেটি সুৰক্ষিত কৰাৰ বাবে মোৰ জননী জন্মভূমি অসমক ভাৰতৰ 5খন সৰ্বশ্ৰেষ্ঠ ৰাজ্য কৰিবৰ বাবে আমি আকৌ এবাৰ নিজক উৎসৰ্গিত কৰিম নিৰ্বাচন হৈ গ'ল বানপানীৰ সময়ত আমি বান বিধ্বস্ত ৰাইজৰ ওচৰত থিয় হ'ম প্ৰতিটো ক্ষণ প্ৰতিটো পল আমি জাতিৰ বাবে উৎসৰ্গাৰ মনোভাৱেৰে কাম কৰিম এই অটল বিহাৰী বাজপেয়ী ভৱনত পুনৰ এবাৰ আমি আমাৰ জাতিক ৰক্ষা কৰাৰ